পাপী এন্ধাৰ পথ আছিলো ভ্ৰমি মই এজন পাপী এন্ধাৰ পথ আছিলো ভ্ৰমি জীৱন মোৰ আছিল দুখে ভৰা পালো এতিয়া তোমাৰ দয়া জীৱন মোৰ আছিল দুখে ভৰা পালো এতিয়া তোমাৰ দয়া। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। পবিত্ৰ বাইবেল যোহানে লিখা সুবাৰ্তা 19:35 আমি এইদৰে পঢ়োঁ, যিজনে দেখিলে সেইজনে সাক্ষ্য দিলে আৰু তেওঁৰ সাক্ষ্য সত্য, আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, যেন তোমালোকেও বিশ্বাস কৰা। খ্ৰীষ্টিয়ান জীৱনৰ এটা আধাৰ আছে আৰু সেই আধাৰ সত্য হয়। যোহন এজন প্ৰভু যীশুৱে মনোনীত কৰা শিষ্য আছিল। তেওঁৰ এটা সাক্ষ্য আছিল যে তেওঁ প্ৰভু যীশু খ্ৰীষ্টত ঈশ্বৰত্বৰ পৰিপূৰ্ণতাক দেখিছিল। তেওঁ বাক্য আছিল আৰু সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ আছিল, যাক তেওঁ বহুত ওচৰৰ পৰা দেখিলে। তেওঁৰ জীৱন চৰিত্ৰ, উপদেশ আৰু কাৰ্যকো দেখিলে, যি ঈশ্বৰত্বৰ সম্পূৰ্ণ প্ৰমাণ আছিল। প্ৰভু যীশু খ্ৰীষ্টই ক'লে, ময়ে বাট, সত্য আৰু জীৱনো। উদ্ধাৰৰ বাৰ্তা তেৱেই হয়। মানুহৰ পাপী জীৱনৰ আৰু ঈশ্বৰৰ অনুগ্ৰহৰ সত্য তেৱেই হয়। পাপী মানুহৰ ঈশ্বৰৰ লগত মিল মিলাপেই মনুষ্যৰ কাৰণে জীৱন হয়। প্ৰভু যীশুৰ এই শিষ্যই যোহনৰ সাক্ষ্য হয়, আৰু যিটো নেকি সত্য হয়। যিকোনোৱে এই সাক্ষ্যক শুনি প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস ৰাখে আৰু তেওঁক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে, তেওঁৰ পৰিত্ৰাণ হয়। মই বিশ্বাস কৰিলোঁ আৰু এতিয়া মই পৰিত্ৰাণ পালোঁ আৰু ঈশ্বৰৰ সন্তান হ'লোঁ। আপুনিও প্ৰভু যীশুক বিশ্বাস কৰিব পাৰে আৰু উদ্ধাৰ পাব পাৰে। ঈশ্বৰৰ ওচৰত আপোনাৰ কাৰণে আমাৰ এইয়ে প্ৰাৰ্থনা আছে।